हेलो फ्रेंड्स ज्योतिका मिक्सवेटर मैं ज्योतिकाय आपन सकलोके स्वागतम जनाइছো आशा करिছো आपनालोक भाले আছে फ्रेंड्स फाइनली কাপোৰজোৰ হৈ গল আপোনালোকক আগৰটো ভিডিও দেখুৱাইছিলো এই গোলাপ ফুলৰ এটা ডিজাইন আৰু এই ডিজাইনটোৰে কাপোৰজোৰ সম্পূৰ্ণ কৰিলো ইয়াত ফেব্ৰিক আৰু লেসৰ কাম কৰিছো আৰু কি ধৰণে কৰিছো কেনেকৈ কৰিছো সাংগয়ে হক প্ৰথমতে फ्रेंड्स কাপোৰজোৰ মানে গোটেই কাপোৰজোৰ মই পিন্ধা নাই জাস্ট চাদৰখন গাত লৈছো এই আঁচলটো আৰু আঁচলত এ দহিবতি দিয়া নাই লেস লগাই দিছো तो या सिम्पल के दिसो व्हाइट ब्लाउज या सिम्पल के फुल दिसो तो डांगर হয় আৰু মেখেলাখন মেখেলাখনতে তিনটা ফুল দি লেস লগাই দিছো ফেব্ৰিক উইথ লেস ডিজাইন আহক फ्रेंड्स ভিডিওটোৰ মাজলৈ যাম আৰু কাপোৰটো ভালদৰে চাওঁগৈ কি ধৰণে কেনেকৈ কৰিছো এয়া মেখেলাখন আৰু এয়া আঁচলত দহি বটা নাই লেস লগাই দিছো কৈছোৱে আৰু কাপোৰজোৰ এয়া আপোনালোকক চাদৰখন গাত লৈ দেখুৱালো মই কৈছোৱে মেখেলাখন চিলোৱা নাই আৰু এনেকৈ গেৰো ডিজাইনো দিছো সাইডটো দিছো আপোনালোকে পিন্ধা আৰু মেলি দেখুৱালে ভালদৰে বুজি পাব ইয়াতে ব্যৱহাৰ কৰিছিলো লেস আৰু এয়া আঠাটো লৈছো ইয়াতে দীঘল লেস এডালো কিনি লৈছো সাইডত লগাবৰ কাৰণে যেহেতু দহি বটা নাছিলো হে ইয়াত তিনি ধৰণৰ লেস ব্যৱহাৰ কৰিছো মই ইয়াতে যেহেতু ফুল কিপা এপাহ নীলা ৰঙা গুলপীয়া এনেকে আছে সেই কাৰণে মই লেসো তেনেকৈ লৈছিলো বেঙুনিয়া ফুলো লৈছিলো দেখুৱাবলৈ নহল বৰ কাটি ৰাখাখিনি আৰু এনেকৈ লেসখিনি প্ৰথমতে ফেব্ৰিক কৰাৰ গুটি কামখিনি কৰাৰ পিছত লেসখিনি ধুনিয়াকৈ চাদৰ মেখেলাজোৰত পাৰি পাৰি লৈছিলো আৰু কেনেকৈ ডিজাইন কৰিম ভাবি পেলাই আঠা লগাই গৈ আছিল যেহেতু লেসৰ ভিডিও আগতে বহুত দেখুৱাইছো সেই কাৰণে এই ভিডিওটোত মই বেছিকে কৰি থকা নাই ইমান দেখুৱাই থকা নাই আপোনালোকে হয়তো আইডিয়া কৰিব পাৰিছে আৰু গোলাপ ফুলৰ যেটো ডিজাইনত এই কাপোৰজোৰ কৰিলো আগৰটো ভিডিওত আপোনালোকক খুব সুন্দৰকৈ ডিজাইনটো দেখুৱাই দিয়া আছে কি ধৰণৰ কি ৰং ব্যৱহাৰ কৰিছো কেনেকৈ ব্যৱহাৰ কৰিছো সকলোবোৰ সবিশেষ দিয়া আছে যদি ভিডিওটো নাই চোৱা প্লিজ আপোনালোকে চাব या सेक्शन फ्रेंड्स लेसखिनि आठार सहायत এনেকৈ লগাই দিম আৰু প্ৰথমতে লেসখিনি মই পাৰি লৈছিলো কেনেকৈ কি ডিজাইনত দিম বৰ বেছি লেস ব্যৱহাৰ কৰা নাই যেহেতু ধুনিয়াকৈ ফেব্ৰিক প্ৰিন্টিং কৰিয়ে দিছো আজিকালি যেহেতু লেস খুবেই ভাল পায় সেই কাৰণে আসলতে মই ইয়াত লেস ওয়াৰ্কো কৰি দিছো আৰু লেসবোৰ লগাই দিয়াৰ লগে লগে দেখিবলৈ বৰ ভাল লাগে বুটা বসাৰ নিচিনা হয় নহয় জানো আৰু মেখেলাখনত এনেকৈ তিনি পা ফুল দিছো ব্লাউজটোত বৰ বেছি দিয়া নাই ইয়াৰ লগত ৰঙা ব্লাউজ বা নীলা ব্লাউজো ডিজাইনেবল পিন্ধিব পাৰে তেতিয়া আৰু ধুনিয়া লাগিব সগে কাপোৰজোৰ পিন্ধিলে ৰঙা আজিকালি ধুনিয়া নেটৰ ব্লাউজ পোৱা যায় হিয়া পিন্ধিলেও খুবেই সুন্দৰ লাগিব ইয়াতে ব্যৱহাৰ কৰিছো মই মাইকাখিনি শুকাই যোৱাৰ পিছৰ ওপৰত হিয়া অলপ সৰু সৰু মাইকা লগাই দিছো যাতে কাপোৰজোৰ আৰু অলপ চিকনা আহে গ্লিটাৰৰ চিকনা আৰু মাইকাৰ চিকনাই কাপোৰজোৰ খুব সুন্দৰ কৰি তুলিছে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো যেহেতু কৈছিলো মই ডিজাইনটো কৰি আছো চাদৰ মেখেলাজোৰ সম্পূৰ্ণ হলে আপোনালোকক দেখুৱাম হে আসলতে फ्रेंड्स চাদৰখন গাত লৈ আপোনালোকক দেখুৱালো গোটেই ব্লাউজ মেখেলা এনেকে সম্পূৰ্ণ যদি পিন্ধা হয় তেতিয়া আৰু ধুনিয়া লাগিব আপোনালোকে হয়তো অনুমান কৰিছে কিমান মৰম লগা হৈছে কাপোৰজোৰ নহয় জানো ইয়াতে গোলাপ ফুলৰ ডিজাইন যি সকলে গোলাপ ফুলৰ ডিজাইনবোৰ ভাল পায় তেওঁলোকৰ বাবে অতি ভাল লাগিব মানে তেওঁলোকে খুব ভাল পাব কাপোৰজোৰ দেখিবলৈ নহয় জানো আৰু আগৰটো ভিডিওত আপোনালোকক ধুনিয়াকৈ কৈ ৰাখিছো কেনেকৈ মই শেডিং কৰিছো কেনেকৈ ফুলৰ ডিজাইনবোৰ কৰিছো কাপোৰজোৰ এই ব্লাউজটো সিম্পল কৈ দিছো হ্যান্ডমেড মিক্স পাটৰ কাপোৰ হয় কাৰণে ব্লাউজ পিছটো যথেষ্ট ডাঙৰ আৰু আঠাটোৰ বিষয়ে বহুতে খুদি থাকে এইটো আঠাও ব্যৱহাৰ কৰিব পাৰে মই দুই ধৰণৰ আঠাই ব্যৱহাৰ কৰিছো কাপোৰজোৰত আৰু ডিজাইনটো আপোনালোকে গম পাইছে ইয়াতে শেডিং কৰা হৈছে এক্ৰিলিকৰ কালাৰ দিছো আৰু ইয়াতে এয়া সেকশন সাইডে বৰ্ডাৰটোত মই লেস লগাই দিছো এটা এটাকৈ যতে যতে কবাত দুটা দিছো কবাত এটা দিছো এনেকে ডিজাইন কৰি দিছো এই আঠাটোৰ সহায়তে আঠা লগাইছো বহুতে প্ৰশ্ন কৰি থাকে আসলতে প্ৰশ্ন কৰা কথাই নাই মই যিমান কাপোৰ দেখুৱাইছো আপোনালোকক বহুত লেসৰ কাপোৰ দেখুৱাইছো প্ৰতিটো জোৰ লেসৰ কাপোৰতে মই আঠাটোৰ বিষয়ে কওঁ সবিশেষ শিকাই দিও দেখুৱাই দিও আঠাটো আৰু বাৰে বাৰে মোক কমেন্টত খুদে আঠাটোৰ নাম কি বুলি প্লিজ আপোনালোকে ভিডিওবোৰ চাব ভিডিওবোৰ চাই পেলে মোক তেনেকুৱা ধৰণৰ কমেন্ট কৰিব যি সকলে কমেন্ট কৰে তেওঁলোককে কৈছো আৰু এই সেকশন সাইডত মই দহি বটা নাছিলো কৈছোৱে লেস লগাই দিছো ৰঙা লেস এডাল লগাই দিয়াৰ লগে লগে কাপোৰজোৰ ধুনিয়া লগা হৈ গৈছে আৰু কাপোৰজোৰ দেখাত যদিও সিম্পল কিন্তু ইয়াতে যথেষ্ট কাম কৰা হৈছে প্ৰথমতে ফেব্ৰিক প্ৰিন্টিং কৰিলো তাৰ পিছত ইয়াতে গ্লিটাৰ লগালো
তাৰপিছত গ্লিটাৰ লগাই ইয়াতে আকৌ লেচৰ কাম কৰিছোঁ, লেচৰ ওপৰত আকৌ মাইকা দিছোঁ, আঠা লগাই লগাই লেচবোৰ লগাইছোঁ। যথেষ্ট কাম হৈছে, দেখাত সহজ যেন লাগিলেও কিন্তু ইমানো সহজ নহয়। কেইবাদিনৰ মূৰত মই আজি আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো লৈ আহিলোঁ। আচলতে কাপোৰযোৰ সম্পূৰ্ণ হোৱা কিছু পলম হৈছিল, ঘৰৰ যথেষ্ট কাম থাকে, সেইকাৰণে দেৰি হৈ গৈ থাকে। তথাপিও আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ যিহেতু অকণমান চাদৰখন গাত লৈ আজি দেখুৱালোঁ। লেচখিনি যেতিয়া দিছিলোঁ তেতিয়া দিয়াৰ আগত মই কৈছোঁ প্ৰথমতে লেচখিনি কি ডিজাইনত দিম সকলোবোৰ পাৰি পাৰি চাই লৈছিলোঁ, তাৰপিছত সেই লেচসমূহ ইয়াতে ব্যৱহাৰ কৰিছিলোঁ। ফ্ৰেণ্ডছ, আগৰটো ভিডিঅ'ত যিহেতু সম্পূৰ্ণকৈ মই ডিজাইনটো দেখুৱাই ৰাখিছোঁ গোলাপ ফুলৰ, সেইকাৰণে আচলতে এইটো ভিডিঅ'ত মই দেখুৱাই থকা নাই। সকলোৱে আমনিও পাব, যিসকলে ইচ্ছা নকৰে চাবলৈ তেওঁলোকে আমনি পাব আৰু দীঘলীয়া হৈ গৈ থাকিব ভিডিঅ'টো। যিহেতু ডিজাইনটো একেটা ডিজাইনেৰে গোটেই কাপোৰযোৰ কৰিছোঁ, সেই ডিজাইনটো আপোনালোকে আগৰটো ভিডিঅ'ত চাই ল'লেই হ'ল। আৰু কাপোৰযোৰ যেতিয়া শুকাই যাব, মানে 24 ঘণ্টাৰ পিছত ইস্ত্ৰি কৰিব উল্টাকৈ, নাইবা ওপৰ ফালে যদি কৰে তেনেহ'লে এনেকৈ কাপোৰ এখন পাৰি ল'ব। আৰু ইস্ত্ৰি কৰাৰ পিছতহে কাপোৰযোৰ ৰং নেযায়। বহুতে প্ৰশ্ন সোধে মোক কাপোৰৰ ৰং যায় নেকি? নিশ্চয় নাযায়। আৰু ইস্ত্ৰি কৰি দিয়াৰ পিছত চাওকচোন ফাইনেল লুকটো আপোনালোকে দেখা পাব কাপোৰযোৰৰ। এই ডিজাইনটো যোৱাটো ভিডিঅ'ত আপোনালোকক দেখুৱাই ৰাখিছোঁ, সেই ডিজাইনটোৱে গোটেই কাপোৰযোৰ কৰিলোঁ। ব্লাউজ পিচটো এইটো, মেখেলাখন, আৰু সকলোবোৰ কমপ্লিট হৈ গ'ল। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে কাপোৰযোৰ দেখি কেনে পাইছে ক'বলৈ নাপাহৰিব। আৰু যিসকলে ভাবিছে কাপোৰযোৰ অৰ্ডাৰ কৰোঁ বুলি নিশ্চয় কৰিব পাৰিব। এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকৰ ওচৰলৈ নিশ্চয় লৈ ফেব্ৰিক প্ৰিণ্টিং কৰিছোঁ যদিও লেচৰ ব্যৱহাৰ কৰিছোঁ, যিহেতু আজিকালি লেচটো খুব জনপ্ৰিয় হৈছে, সকলোৱে ভাল পায় লেচৰ কামবোৰ। সেইকাৰণে ফ্ৰেণ্ডছ লেচ আৰু ফেব্ৰিকৰ কাম একেলগে দেখুৱাইছোঁ। আৰু আপোনালোকেও আগৰ ভিডিঅ'সমূহত বহুত মৰম দিছে। যোৱাটো ভিডিঅ'ত অৱশ্যে আপোনালোকে চোৱা নাই, খুব কম চাইছে, ভিউ কম, নাজানো কিয়। যিমান পাৰোঁ তিমান আপোনালোকক ইউনিক ডিজাইনসমূহ দিবলৈ সদায় চেষ্টা কৰি আহি আছোঁ। আৰু মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে যাতে কিবা এটা শিকিব পাৰে তাৰ প্ৰতিও সদায় লক্ষ্য ৰাখি আহিছোঁ। আপোনালোকে যদি ভাবে কাপোৰযোৰ অৰ্ডাৰ কৰিম বুলি, নিশ্চয় অৰ্ডাৰ কৰিব পাৰিব। ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰেই কামনা কৰিছোঁ।